চিলাপথাৰত জঘন্য হত্যাকাণ্ড লগৰীয়াৰ সৈতে ওলাই গৈ ঘূৰি নাহিল জয়ন্ত দেৱনাথ কি হৈছিল জয়ন্তৰ চিলাপথাৰ ২ নং চিলা গাঁৱৰ জানকী দেৱনাথৰ ২১ বছৰীয়া পুত্ৰ জয়ন্ত দেৱনাথে যোৱা সন্ধিয়া গাঁৱৰে সমনীয়া যুৱকৰ লগত ফুৰিবলৈ বুলি ঘৰৰ পৰা ওলাই যায় কিন্তু নিশা ৮ বজালৈকে ঘূৰি নহা পৰিয়ালৰ লোকৰ লগৰ বন্ধু তথা ওচৰ পাজৰে খা খবৰ ল'বলৈ আৰম্ভ কৰে আৰু অৱশেষত নিশা চিলাই জনজাতি হাইস্কুলৰ পিছফালে নিৰ্জন ঠাইত যুৱকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে লগে লগে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি চিলাপথাৰ থানালৈ লৈ আহে ১ নং চিলাগাঁও পৰা ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি স্কুলৰ পিছফালে নিৰ্জন ঠাইৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাত ঘটনাটো এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পৰিয়ালৰ লোকে দাবী কৰা মতে জয়ন্তক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে এতিয়া আৰক্ষীৰ তদন্তৰ পিছতে সমগ্ৰ বিষয়টো পোহৰলৈ আহিব জয়ন্ত দেৱনাথ ক'ত ঘৰ ১ নং চিলাগাঁও দেউতাৰ নাম কি হয় জানকী দেৱনাথ তাৰ মাকে মোক ফোন তাৰ ভাইটিয়ে মোৰ ভতিজা আৰু এটা আছে যে সি ফোন কৰি কৈছে এনেকৈ মোৰ দাদাক বোলে ৰাস্তাত মাৰি পেলাই থৈ গ'ল বোলে তেতিয়া ৰাতি ৯:৩০ পৌনে ১০টা মান হ'ব কোন জেগাত এই আপোনাৰ বালিগাঁও পোষ্ট অফিচ যোৱা ৰাস্তাৰ কাষত যে ফিচাৰী আছে তাৰ কাষতে মানে ৯:৩০ পৌনে ১০টা হ'ব ইয়াৰ আগতো তাৰ মানে মোৰ ভতিজাৰ সৰুটো গৈছিলে আৰু তাৰ মাও গৈছিলে লগত লগৰীয়া এতিয়া থাকে আহিলেতো সি অৰুণাচলত কাম কৰি আহে এতিয়া লগৰীয়া কাৰ লগত চলে নচলে মই ইমানখিনি গম নাপাওঁ মানে এতিয়া মাকে গম পাব বা দেউতাকে গম পাব বা মোৰ ভতিজা বেলেগ আছে সিও গম পাব সন্দেহ কৰিছোঁ আমি এতিয়া আপোনালোকে কি বিচাৰিছে সেইটো আমি মানে প্ৰশাসনৰ ওচৰত সেইটো বিচাৰিছোঁ উচিত বিচাৰ লাগে হত্যাকাৰীক কৰায়ত্ব কৰিব লাগে উচিত বিচাৰ দিব লাগে সেইটো আমাৰ প্ৰাৰ্থনা হয় দাগি চাগি মানে আমি আমাৰ দেখা মতে আমি নখৰ দাগি পাইছোঁ ডিঙি চেপি মাৰিছে বুলি আমি সন্দেহ কৰিছোঁ আৰু এইটো হত্যাকাণ্ড হয় আমি আৰক্ষীৰ ওচৰত এইটো প্ৰাৰ্থনা জনাইছোঁ মোৰ ভতিজাৰ শুদ্ধ বিচাৰ হ'ব লাগে দোষীয়ে শাস্তি পাব লাগে